ভূপেন দাই এষাৰ কথা কৈছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। ভূপেন দাই আশা কৰা সোণতকৈ মানুহৰ মূল্য যে অলপ বেছি তাৰ জ্বলন্ত প্ৰমাণ আজি সন্ধ্যা। আমি নাটক কৰি ভাত খোৱা মানুহ, ভ্ৰাম্যমান থিয়েটাৰ কৰি ভাত খোৱা মানুহ, ভ্ৰাম্যমান থিয়েটাৰ কৰি বৃদ্ধ মা দেউতাৰ ঔষধৰ যোগান ধৰা মানুহ, ভ্ৰাম্যমানত নাটক কৰি যি আমি আৰ্থিক সাহায্য পাওঁ, মৰম পাওঁ, ল'ৰা ছোৱালীৰ কিতাপৰ পৰা নিজৰ জীৱিকা নিৰ্বাহ কৰা আমি প্ৰাণী। মই ভাবোঁ আজি সন্ধিয়াটো মোৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব। নলবাৰীত নাটক কৰা যি মাদকতা, নলবাৰীত কি নাই ভাবিবলৈ বহুত সময় লাগিব। গতিকে মই এটা কথা কৈছোঁ, নলবাৰীত সৰ্বস্তৰৰ সকলো মাধ্যমৰ শিখৰত বহি থকা ক্ৰুধা ব্যক্তিসকল আছে, সকলোকে সেৱা জনাইছোঁ। মোৰ যদি জন্ম, মই ভাবোঁ মোৰ 33টা বছৰ হৈছে মৃদুলৰ জন্ম, আৰু 1993 চনৰ পৰা এতিয়ালৈকে 33টা বছৰ মই নাটকতে জীয়াই আছোঁ। মৃদুল বুলি আপোনালোকে ইয়ালৈ মাতি অনা মৃদুলটো আজি 33টা বছৰত জন্ম হৈছে। 33টা বছৰত মানে উশাহ নিশাহ লোৱাৰ উশাহ নিশাহৰ যদি হিচাপ থাকে, তাৰ সৰহ সংখ্যক বতাহ মই কিন্তু গ্ৰহণ কৰিছোঁ নলবাৰীত। এইকাৰণে গ্ৰহণ কৰিছোঁ যে ঘৰত খুব কম সময় থকা হয়, থিয়েটাৰত থকা হয়। থিয়েটাৰ এই মাধ্যমটো যি আছে নলবাৰী, বজালী, পাঠশালা এই অঞ্চলৰ পৰা, বিশেষকৈ নলবাৰীত চুবুৰীয়ে চুবুৰীয়া থিয়েটাৰ জীয়াই থাকে। মই যদি উশাহ নিশাহ লোৱাৰ হিচাপ কৰোঁ, বতাহৰ হিচাপ কৰোঁ, তাৰ সৰহসংখ্যক বতাহ বহুত আছে নলবাৰীত। গতিকে নলবাৰীৰ ৰাইজক সেৱা জনাইছোঁ। বহুত কথা একেবাৰে নকওঁ, মই বাৰে বাৰে কৈছোঁ। নলবাৰীত সংলাপ কৰি আছিলোঁ, আজি প্ৰথমবাৰ আগতে কথা কৈছোঁ, কিন্তু কথা কোৱাৰ সময় অতীত হৈ আহিছে। মানুহ বহি আছে, দৰ্শক বহি আছে নাটক চোৱাৰ কাৰণে। সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মঞ্চৰ উপবিষ্ট প্ৰতিজনকে মই সেৱা জনাইছোঁ। সকলো সুখেৰে থাকক, সমৃদ্ধিৰে থাকক, তাৰেই কামনা কৰিছোঁ। আমি নাটক কৰা মানুহবিলাকৰ মাজে মধ্যে ক'ৰবাত নাটকতে ভুল শুদ্ধ মিশ্ৰিত এটা আমি জীৱ হয়, আমি এটা প্ৰাণী হয়। গতিকে আমাক আপোনালোকে ক্ষমা কৰি দিব। এইখিনি কথা কওঁতে যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ তাকো ক্ষমা কৰি দিব। শেষত ভূপেন দাৰ কথাই মই ক'বলগীয়াখিনি শেষ কৰিম যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম, এই মানুহৰ দাম আমাৰ দৰে মানুহৰ দাম অলপ হ'লেও বেছি আছে। আৰু শেষত কৰ্ণ কথাৰ প্ৰতিজন কলা কুশলী মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। এখন উপবিগ্ৰহ নাটক আমাৰ কাৰণে ৰৈ আছে। এই নাটকখনৰ কাৰণে আমি আৰু সময় নষ্ট নকৰোঁ। নাটকক ন্যায় দিয়াৰ বাবে এটা সময় অতি প্ৰয়োজন, আৰু আমিও এখন নাটকক ন্যায় দিয়াৰ কাৰণে আমি সময় দিয়াটো প্ৰয়োজন। গতিকে সকলোকে সেৱা জনাইছোঁ। পুনৰবাৰ কৈছোঁ, নলবাৰীৰ সমস্ত ৰাইজক সেৱা জনাইছোঁ। আপোনালোক সুখেৰে থাকক, সমৃদ্ধিৰে থাকক, সদায় নাটক বুকুত লৈ থাকক। আপোনালোকৰ বুকুৰ মাজৰ পৰা আমি কেতিয়াও ওলাই যাব নিবিচাৰোঁ। সংস্কৃতি ওলাই যাব নিবিচাৰে, ভ্ৰাম্যমান ওলাই যাব নিবিচাৰে, কোনো অভিনেতা অভিনেত্ৰী ওলাই যাব নিবিচাৰে, সংগীত শিল্পী ওলাই যাব নিবিচাৰে, গায়ক নিবিচাৰে, কোনো নিবিচাৰে, আৰু সকলোতকৈ নিবিচাৰে নলবাৰীৰ ৰাইজ নাটকৰ পৰা ওলাই যাবলৈ। সকলো দীৰ্ঘায়ু হওক। ধন্যবাদ।